নতুন প্ৰভাত চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই খণ্ডত আমি এটা অতিকৈ গুৰুত্বপূৰ্ণ টপিক নবেল প্ৰাইজ 2025 সম্পৰ্কে আলোচনা কৰিম। যিহেতু ইতিমধ্যে ৰয়েল ছুইডিছ একাডেমীৰ তৰফৰ পৰা 2025 বৰ্ষৰ নবেল পুৰস্কাৰ বিজয়ীসকলৰ নামসমূহ ঘোষণা কৰা হৈছে আৰু 5টা শাখাত অৰ্থাৎ শান্তি, সাহিত্য, পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান আৰু মেডিচিনৰ শাখাত নবেল পুৰস্কাৰসমূহ ইতিমধ্যে নামসমূহ ঘোষণা কৰিছে। গতিকে আহকচোন আজি এই ভিডিঅ'টোৰ যোগেদি নবেল পুৰস্কাৰ 2025 সম্পৰ্কে আমি আলোচনা কৰোঁ আৰু এই ভিডিঅ'টোত নবেল পুৰস্কাৰসমূহ কি শাখাত আৰু কোনে কোনে লাভ কৰিছে, লগতে তেওঁলোকে কি বিষয়ত অৰ্থাৎ কি ক্ষেত্ৰত এই পুৰস্কাৰসমূহ লাভ কৰিছে সেই সম্পৰ্কে আমি বিশদভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হ'ব। নবেল পুৰস্কাৰসমূহ ছুইডেনৰ বিখ্যাত বিজ্ঞানী আলফ্ৰেড নোবেলৰ নাম অনুসৰি 1901 চনৰ পৰাই বৰ্তমানলৈকে প্ৰদান কৰি অহা হৈছে আৰু এই নবেল পুৰস্কাৰসমূহ প্ৰদানৰ ক্ষেত্ৰত ছুইডেনৰ ৰয়েল ছুইডিছ একাডেমীয়ে বিশেষভাৱে ভূমিকা গ্ৰহণ কৰে। আৰু যিহেতু ইতিমধ্যে কৈছোৱেই যে 6টা শাখাত এই প্ৰাইজসমূহ ঘোষণা কৰা হয়, কিন্তু বৰ্তমানলৈকে 5টা শাখাত 2025 বৰ্ষৰ বাবে প্ৰাইজসমূহ ঘোষণা কৰা হৈছে। এতিয়া আমি ক্ৰম অনুসৰি নবেল প্ৰাইজসমূহৰ নাম আৰু কোনে কোনে লাভ কৰিছে, লগতে কি ক্ষেত্ৰত লাভ কৰিছে সেই সম্পৰ্কে আমি আলোচনা কৰোঁ আহকচোন। আমি প্ৰথমে আহিছোঁ শান্তিৰ নবেল পুৰস্কাৰ 2025লৈ আৰু এই শান্তিৰ নবেল পুৰস্কাৰ 2025 লাভ কৰিছে ভেনিজুৱেলাৰ বিখ্যাত ৰাজনীতিবিদ তথা এগৰাকী ঔদ্যোগিক অভিযন্তা মাৰিয়া কৰিনা মেছিডোৱে ভেনিজুৱেলাৰ বিৰোধী দলৰ এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছিল। 2011 চনৰ পৰা 2014 চনলৈ সক্ৰিয়তাৰে বিৰোধী দলৰ প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল আৰু তেওঁ বৰ্তমানলৈকে সক্ৰিয়তাৰে ভেনিজুৱেলাৰ জনসাধাৰণক একনায়কত্ববাদী শাসন ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক ব্যৱস্থালৈ নিবলৈ অহোপুৰুষাৰ্থ সাধন কৰি আহিছে। সেইবাবে 2025 চনত শান্তিৰ নবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ পিছতে আহিছোঁ সাহিত্যৰ নবেল পুৰস্কাৰ 2025ৰ সন্মান লাভ কৰিছে লেছলো কাৰ্জনহৰকাই, এগৰাকী হাংগেৰিয়ান সাহিত্যিক আৰু তেওঁ জন্ম হৈছিল 1954 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখে আৰু তেওঁ এই সন্মান লাভ কৰিছে ফৰ হিজ কমপ্লেইনিং এণ্ড ভিজনেৰী ৱেভাৰ্ড ডেট ইন দ্য মিডষ্ট অফ এপ'কেলিপ্স টেৰৰ ৰিএফাৰ্ম দ্য পাৱাৰ অফ আৰ্টছ, অৰ্থাৎ তেখেতৰ যি সাহিত্যৰাজি আছিল সেই সাহিত্যৰাজিৰ বাবে তেখেতক 2025 বৰ্ষৰ সাহিত্য নবেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে আৰু এখেত হৈছে দ্বিতীয়গৰাকী হাংগেৰিয়ান সাহিত্যিক যি নবেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ পিছতেই পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সৰ নবেল প্ৰাইজ 2025ৰ বাবে জন ক্লাৰ্ক, মাইকেল এইচ ডেভৰ্ট আৰু জন এম মাৰ্টিনক নিৰ্বাচিত কৰা হৈছে আৰু এই তিনিজন ব্যক্তিয়ে যুটীয়াভাৱে এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে আৰু তেওঁলোকে এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ মূল বস্তুটো হৈছে যে ফৰ দ্য ডিছকভাৰী অফ মাইক্ৰস্কপিক কোৱাণ্টাম মেকানিকেল টিউনেল এণ্ড এনাৰ্জি কোৱাণ্টিজমছ ইন এন ইলেক্ট্ৰিক চাৰ্কিট, অৰ্থাৎ এইকেইজন বিজ্ঞানীয়ে এনে এটা বৈদ্যুতিক চাৰ্কিট উদ্ভাৱন কৰিছে যি কোৱাণ্টাম মেকানিকেল টিউনেল আৰু কোৱাণ্টিচাইজ এনাৰ্জি লেভেলক পৃথক কৰিব, অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ বাবে কোৱাণ্টাম টেকনলজি, কোৱাণ্টাম ক্ৰাইপ্টোগ্ৰাফী আৰু কোৱাণ্টাম কম্পিউটাৰ আৰু কোৱাণ্টাম চেন্সৰৰ ক্ষেত্ৰত এক বিশেষ সহায় হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ পিছতেই কেমেষ্ট্ৰি নবেল প্ৰাইজ 2025 অৰ্থাৎ ৰাসায়ন বিজ্ঞানৰ নবেল পুৰস্কাৰ 2025ৰ বাবে চুচুমু কিটাগুৱা, ৰিচাৰ্ড ৰবচন আৰু অমাৰ এম য়াগিক নিৰ্বাচিত কৰা হৈছে আৰু এই তিনিজন ব্যক্তিকেই যুটীয়াভাৱে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। 2025 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ফৰ দ্য ডেভেলপমেণ্ট অফ মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কৰ বাবে প্ৰদান কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত এক বহল পৰিসৰত আণৱিক ক্ষেত্ৰ গঠন কৰিব পৰা ব্যৱস্থা আৱিষ্কাৰ কৰা হৈছে য'ত গেছ আৰু অন্যান্য কেমিকেলবোৰ প্ৰভাৱিত হ'ব পাৰে। ইয়াৰ যোগেদি মৰুভূমি অঞ্চলৰ বায়ুত পানীৰ কণিকাৰ সৃষ্টি কৰিব পৰা, কাৰ্বন ডাই অক্সাইড গেছক ৰুদ্ধ কৰিব পৰা আৰু অপ্ৰয়োজনীয় যিবিলাক গেছ আছে সেই গেছবোৰক আবদ্ধ কৰিব পৰা এক ব্যৱস্থাৰ সৃষ্টি কৰা হৈছে, যাৰ ফলত অদূৰ ভৱিষ্যতে কেতবোৰ ভয়াৱহ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ, অৰ্থাৎ আমাৰ
পৃথিৱীখনত কিছুমান অতিকৈ ভয়াৱহ সমস্যা যেনে কাৰ্বন নিৰ্গমনকে ধৰি CFCৰ প্ৰদূষণ এইবিলাকৰ পৰা যাতে আমি ৰক্ষা পৰিব পাৰোঁ তাৰ বাবে এই ব্যৱস্থাটোৱে যথেষ্ট পৰিমাণে সহায়ক হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ পিছতেই চিকিৎসা বিজ্ঞানৰ অৰ্থাৎ মেডিচিনৰ নোবেল প্ৰাইজ 2025ৰ বাবে চিমন চিকাগুচি, মেৰী ইব্ৰাংকো আৰু ফ্ৰেড ৰামছেলৰ নাম ঘোষণা কৰা হৈছে। এই তিনিগৰাকী ব্যক্তিয়ে মানৱ শৰীৰৰ এনে এক ৰোগ প্ৰতিৰোধী ব্যৱস্থা বা ইমিউনি ছিষ্টেমৰ উদ্ভাৱন কৰিছে যাৰ জৰিয়তে আমাৰ ইটো অংগই সিটোক সক্ৰিয় কৰাত সহায় কৰিব আৰু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব, যি ব্যৱস্থাৰ যোগেদি ভৱিষ্যতে কেঞ্চাৰৰ উপৰিও আন কিছুমান দুৰাৰোগ্য বেমাৰৰ চিকিৎসাৰ দিশত শক্তিশালী ভূমিকা ল'ব বুলি আশা কৰা হৈছে। অৰ্থাৎ দ্য বডিজ পাৱাৰফুল ইমিউনি ছিষ্টেম মাষ্ট বি ৰেগুলেটেড or it may attack our own organ. Mary Ibranco, Fred Ramsell and Simon Sakaguchi made groundbreaking discovery concerning peripheral immune tolerance that prevent the immune system from harming the body. Their discoveries have laid the foundation for a new field of research and supplied the development of new treatment, for example, for cancer and autoimmune disease. গতিকে 2025 বৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰত বাদ দি বাকী যিকেইটা ক্ষেত্ৰত নোবেল প্ৰাইজসমূহ ইতিমধ্যে নামসমূহ ঘোষণা কৰা হৈছে সেইসমূহ আপোনালোকৰ লগত আলোচনা কৰিলোঁ। লগতে কোনে কোনে আৰু কি দিশত আমি প্ৰাইজসমূহ লাভ কৰিছে সেই সম্পৰ্কে আমি আলোচনা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।